দেশত গণতন্ত্ৰ আৰু সংবিধানৰ সংকটকাল চলিছে। বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিলে। ২৪ৰ নিৰ্বাচনত যিকোনো প্ৰকাৰেৰে বিজেপি জয়ী হোৱাৰ স্বাৰ্থত খৰচ কৰি পুঁজিপতি গোষ্ঠীক আমাৰ সম্পদসমূহ গতাই দিছে। ২৪ত চৰকাৰ গঠন কৰি সংবিধান সলনি কৰিব। গণতন্ত্ৰক কবৰ দিব খুজিছে মোদীয়ে। সৰ্বানন্দক নিমাতী কন্যা আৰু লুৰিণজ্যোতিক বজ্ৰকণ্ঠৰ আখ্যা দিয়াৰ লগতে লুৰিণজ্যোতি গগৈক নক্ষত্ৰ আৰু সৰ্বানন্দ সোণোৱালক আনৰ পোহৰত জিলিকি থকা এটা উপগ্ৰহ বুলি মন্তব্য সাংসদ অজিত কুমাৰ ভূঞাৰ। সভাত অংশগ্ৰহণ ৰাজ্যসভাৰ সাংসদ বিশিষ্ট সাংবাদিক তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাৰ, সাধাৰণ সম্পাদক পৰেশ মালাকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰৰ। নাগৰিক সমাজ আমি আৰু ৰুমত বহি বিবৃতি দিয়াতে সীমাবদ্ধ কৰি ৰাখিব খোজা নাই। আৰু ভাৰত জোড়ো অভিযান বুলি যোগেন্দ্ৰ যাদৱ আৰু দেশৰ প্ৰায় ২০০ সংগঠনৰ জন্ম হোৱা যি ভাৰত জোড়ো অভিযান, তাতো আমি অংশীদাৰ হৈ আছো। আমি তাত সহযোগ কৰিছো আৰু আমি ভাবিছো যে বৰ সংকট কাল এইটো। গণতন্ত্ৰ, সংবিধান এইবিলাকৰ ওপৰত একেবাৰে ভয়ংকৰ আক্ৰমণ নামি আহিছে। যি চৰকাৰে কয় যে মাদাৰ অফ ডেমক্ৰেচি, এতিয়া মাতৃ তেওঁলোকে হত্যা কৰিলে। এটা বাক্যত ক'বলৈ গ'লে গণতন্ত্ৰক হত্যা কৰিলে, সংবিধানক হত্যা কৰিলে। গতিকে এইখন চৰকাৰে এনেকুৱা এটা ব্যৱস্থা লৈছে সকলো ক্ষেত্ৰতে, যোৱা ২৪ত তেওঁলোক যেনে তেনে ঘূৰি আহিব লাগে। ভাঙি চিঙি কিমান হাজাৰ হাজাৰ কোটি টকা লাগে এইবোৰতো ওলাইছে, ইলেক্ট্ৰেল বণ্ডত টকাৰ কথা খৰচ কৰি ডাঙৰ ডাঙৰ পুঁজিপতিসকলক তেওঁ ১ নম্বৰ ২ নম্বৰ লৈ গৈছে। আদানীক তেওঁ ১ নম্বৰ পোৱাই দিলে আৰু আমাৰ সম্পদবিলাক তেওঁ গতাই দিছে। গতিকে এইবোৰ কৰি তেওঁলোকে ২৪ত যেনে তেনে ক্ষমতাত বহি সংবিধান সলনি কৰি এটা গণতন্ত্ৰক সম্পূৰ্ণ কবৰ দিব খুজিছে মোদীয়ে, আৰু সেইকাৰণে তেওঁলোকে উঠি পৰি লাগিছে। আৰু এনে এটা পৰিস্থিতি মই ভাবো যে নাগৰিকসকল কেতিয়াও বহি থাকিব নোৱাৰে বা বহি থকা উচিত নহয়। আমি কি বুলি ক'ম এতিয়া? সমাজৰ বিবেক বা সমাজত যিসকল চিন্তাশীল মানুহ আছে সেইবিলাককো আমি দেখিছো যে তেওঁলোকৰ ভূমিকা সীমিত হৈ আহিছে। বহুতে ভয় খাইছে, বহুতে প্ৰলোভনত জালত ভৰি দিছে, ইত্যাদি ইত্যাদি নানান কথাৰ কাৰণে সেইসকলৰ ভূমিকা সীমিত হৈ আহিছে। এতিয়া আমি এক মিনিট, মই নাগৰিক সমাজৰ ভূমিকাটো যিহেতু সুধিছে, গতিকে ভাৰত জোড়ো অভিযানৰ অসম শাখা আৰু নাগৰিক সমাজ আমি মিলি পেলাই অসমৰ বিভিন্ন ঠাইত এনেকে নাগৰিকসকলৰ লগত কথোপকথন। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।